Hello everyone, this is Dhanjit Deka and I welcome you to this YouTube channel Reaction Concept. This is the 5th class from Atomic Structure of First Year Chemistry and NCERT Chemistry. So in this class we will discuss about the atomic spectra and the line spectrum of hydrogen atom. Right? Eto atomic structure jeto chapter ami second chapter to arambho koisu crash course he crash course eta 5th number chapter. Yar agote ami electromagnetic radiation or দুটা एग्जांपल আলোচনা কৰিছিল হে দুটা एग्जांपल হৈছে কি ফটো ইলেক্ট্ৰিক ইফেক্ট আৰু কি পঢ়িছিল আমি ব্ল্যাক বডি ৰেডিয়েশন এই দুটা एग्जांपলৰ কথা আমি আলোচনা কৰিছিল এতিয়া আমি ইয়াৰ পিছত আলোচনা কৰিম এটমিক স্পেক্ট্ৰা আৰু হাইড্ৰোজেন স্পেক্ট্ৰামৰ বিষয়ে আমি আলোচনা কিহৰ কাৰণে হাইড্ৰোজেন স্পেক্ট্ৰাম ইম্পৰ্টেন্ট হয় কাৰণ বোৰৰ যেটো মডেল হয় বোৰৰ মডেলটো এই হাইড্ৰোজেন স্পেক্ট্ৰামটো পঢ়াৰ পিছতে বোৰে সেই মডেলটো তোমাক কি কৰিছিল প্ৰপ'জ কৰিছিল এটমিক স্ট্ৰাকচাৰ হেতু কাৰণে এটমিক স্ট্ৰাকচাৰ স্পেক্ট্ৰামৰ কথা অকমান তোমালোকে জানিব লাগিব ঠিক আছে গতিকে অকমান বেসিক কথা তোমালোক মই আলোচনা কৰিম ইয়াতে সো মই ইয়াতে তোমালোকক এটমিক স্পেক্ট্ৰাৰ বিষয়ে আলোচনা কৰিম কিহৰ বিষয়ে আলোচনা কৰিম এটমিক স্পেক্ট্ৰা সো ভালদৰে মন দি গৈ থাকিবা সো সোৱা যেতিয়া এটমিক স্ট্ৰাকচাৰৰ কথা আলোচনা কৰা হৈছিল তেতিয়া ম্যাক্সিমাম ক্ষেত্ৰতে কি কৰা হৈছিল যিবোৰ আমাৰ মেটাৰ হয় বা যিবোৰ সাবষ্টেন্স হয় সেই সাবষ্টেন্সসমূহক ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশনৰ লগত কি কৰিছিল ইন্টাৰেকশন কৰাইছিল যেতিয়া ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশন কোনো এটা সাবষ্টেন্সৰ লগত কি কৰে ইন্টাৰেকশন হয় এইবিলাক সাপোজ তোমাৰ কি ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশন এই ৰেডিয়েশনসমূহ যেতিয়া কোনো এটা সাবষ্টেন্সৰ লগত কি হয় বা মেটাৰৰ লগত কি কৰিব তোমাৰ ইন্টাৰেকশন হ'ব তেতিয়া ইয়াৰ তিনিটা পসিবিলিটি থাকে কি পসিবিলিটি থাকে ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশন ইট মাইট বি ৰিফ্লেক্টেড ফ্ৰম দা সাবষ্টেন্স কি হ'ব পাৰে ইয়াৰ ৰিফ্লেকশন হ'ব পাৰে আৰু কি হ'ব পাৰে এই যেটো সাবষ্টেন্স আছে এই সাবষ্টেন্সটো কি হ'ব পাৰে ইট মাইট বি এক্সাইটেড এটো যদি আমি গ্ৰাউন্ড ষ্টেট বুলি ধৰো ই কি হ'ব পাৰে কেতিয়াবা এটো যদি গ্ৰাউন্ড ষ্টেট বুলি ধৰো তেনে হলে এই ইয়াৰ পৰা হয় এনাৰ্জি খিনি ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশন মানে কি এক প্ৰকাৰৰ এনাৰ্জি গতিকে এই এনাৰ্জি খিনি গ্ৰহণ কৰি পেলাই কি হ'ব পাৰে ইয়াৰ এনাৰ্জি লেভেলটো বাঢ়ি যাব পাৰে বাঢ়ি পেলাই কি হ'ব পাৰে এক্সাইটেড ষ্টেটলৈকে আহিব পাৰে এক্সাইটেড ষ্টেটত আহি পেলাই কি কৰিব পাৰে আকৌ ই কি কৰিব পাৰে গ্ৰাউন্ড ষ্টেটলৈকে ৰিভাৰ্স হৈ যাব পাৰে গতিকে এনেকুৱা ধৰণৰ কৰিলে মানে কি ই কি কৰিছে এই এনাৰ্জি খিনি কি কৰিছে এবজৰ্ব কৰি পেলাই কি কৰিছে এক্সাইটেড ষ্টেটত আহিছে আহি পেলাই আকৌ কি কৰিছে ইমিশন কৰিছে ইয়াৰ পৰা এনাৰ্জি এৰি দিছে হয় h মি পৰিমাণৰ কি কৰিছে মানে কি এনাৰ্জি কি হ'ব পাৰে এবজৰ্পচন হ'ব পাৰে আনহাতে আৰু এটা অপচন আমি কি পালো এক নম্বৰ অপচনটো কি পালো আমি এনাৰ্জি ৰিফ্লেক্ট হ'ব পাৰে দুই নম্বৰ এনাৰ্জি এবজৰ্ব হ'ব পাৰে আৰু তিনি নম্বৰ কি হ'ব পাৰে ইয়াৰ মাজেৰে কি হ'ব পাৰে কিছুমান ট্ৰান্সমিটেড হৈ যাব পাৰে ইয়াৰ মাজেৰে এনাৰ্জি কি হ'ব পাৰে ট্ৰান্সমিটেড হৈ যাব পাৰে তিন নম্বৰ অপচনটো আমি কি পালো ট্ৰান্সমিটেড হ'ব পাৰে ট্ৰান্সমিশন হ'ব পাৰে হয় সো ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশন এটা কোনো এটা সাবষ্টেন্সৰ লগত বা কোনো এটা মেটাৰৰ লগত যেতিয়া ইন্টাৰেক্ট কৰিব তিনিটা অপচন থাকিব পাৰে এটা কি সেই ৰেডিয়েশনটো সেই এমাউন্ট অফ এনাৰ্জিটো কি হ'ব পাৰে এবজৰ্পচন হ'ব পাৰে এবজৰ্পচন হয় সাবষ্টেন্সটো এক্সাইটেড ষ্টেটলৈ গৈ আকৌ ইমিশন হৈ পেলাই গ্ৰাউন্ড ষ্টেটলৈকে আহিব পাৰে নহলে কি হ'ব পাৰে যেটো আমি ৰেডিয়েশন দিছো সেই ৰেডিয়েশনৰ কিবা এটা অংশ কি কৰিব পাৰে ট্ৰান্সমিশন কৰিব ট্ৰান্সমিটেড হ'ব পাৰে হয় গুটে কেটাতে আমি তিনিটা অপচন পালো ঠিক আছে এটা এটমিক স্পেক্ট্ৰাম মানে কি মই ইয়াতে কৈছো সোৱা এই যিবিলাক ৰেডিয়েশন ইমিশন হৈছে হয় ইয়াতে কি হৈছে ৰেডিয়েশন ট্ৰান্সমিশন হৈছে ইয়াতে ৰিফ্লেকশন হৈছে এই ৰেডিয়েশন সমূহ ইয়াৰ কিছুমান ওয়েভলেংথ থাকিব হয়নে ইয়াৰ ইন্টেন্সিটি থাকিব এই ৰেডিয়েশন সমূহ যদি আমি মেচিনত লৈ বা কোনো ইনস্ট্ৰুমেন্টত লৈ পেলাই আমি কিমান পৰিমাণৰ কোনটো ওয়েভলেংথৰ কিমান পৰিমাণৰ ইন্টেন্সিটি ৰেডিয়েশন হৈছে কিমান পৰিমাণৰ ট্ৰান্সমিশন হৈছে এইবিলাক যদি আমি এনালাইজ কৰি পেলাই এই ৰেডিয়েশনটোক যদি আমি কি কৰো এনেকুৱা ধৰণৰ এটা গ্ৰাফ যদি y এক্সিছৰ ৰেডিয়েশনটোৰ আমি কি বহাও ইন্টেন্সিটি আনহাতে x এক্সিছৰ ফালে ইয়াৰ যদি ওয়েভলেংথ নহলে ফ্ৰিকুৱেন্সি নহলে ওয়েভ নাম্বাৰ আমি যদি কি কৰো
এইফালে যদি প্লট কৰোঁ তেনেহ'লে যি ধৰণৰ আমি গ্ৰাফ পাম সেই গ্ৰাফটোকে কি বুলি কয় তোমাৰ স্পেক্ট্ৰা বুলি কয় এইটোকে কি বুলি কয় স্পেক্ট্ৰাম বুলি কয় আৰু এই স্পেক্ট্ৰাখনৰ এই ৰেকৰ্ডেড যিখন গ্ৰাফ হয় এই গ্ৰাফখনৰ যেটো সাবজেক্ট বা যেটো ব্ৰাঞ্চত আমি কি কৰোঁ স্টাডি কৰোঁ সেই ব্ৰাঞ্চটোকে কি বুলি কয় স্পেক্ট্ৰস্কোপি বুলি কয় বুজি পালা তে স্পেক্ট্ৰাম মানে কি So spectrum মানে কি নহয় it is a graph of intensity versus frequency or wavelength or wave number of a radiation of what radiation it would be reflection or it could be emission or it could be transmitted radiation right so spectrum মানে কি লিখিব পাৰো আমি এফালে ডেফিনেশন টো লিখা interaction between matter and electromagnetic radiation মই EMR বুলি বলা লিখিছো শর্টত তোমালোকে ভালকে লিখিবা interaction between matter and electromagnetic radiation results into transmission absorption and reflection the analysis of absorbed and transmitted radiation gives a intensity versus wavelength or frequency or wave number graph such a graph of radiation is called spectra or spectrum ঠিক আছে আৰু এই স্পেক্ট্রামটো কিহৰ কাৰণে আমাৰ আলোচনা কৰা হয় কিহৰ কাৰণে এনালাইসিস কৰা হয় কাৰণ চোৱা যিকোনো সাবস্টেন্সৰ নিজৰ এটমিক স্ট্ৰাকচাৰৰ ওপৰত ডিপেন্ড কৰে তাৰ ভিতৰ ইন্টাৰনাল যিকোনো ধৰণৰ স্পেসিফিক তাৰ নিজৰ স্ট্ৰাকচাৰ থাকে গতিকে নিজৰ স্ট্ৰাকচাৰৰ ওপৰত ডিপেন্ড কৰি হি কি কৰিব ডিফাৰেন্ট কাইন্ড অফ বা স্পেসিফিক কি কৰিব লাইট ট্ৰান্সমিটেড কৰিব বা স্পেসিফিক লাইট কি কৰিব এবজৰ্পশন কৰিব হয় তুমি যদি সোডিয়াম ক্লোৰাইড এটা লৈছা সোডিয়াম ক্লোৰাইডে কি কৰিব বেলেগ ধৰণৰ লাইট এবজৰ্ব কৰি ল'ব আনহাতে পটাছিয়াম ক্লোৰাইডে কি কৰিব বেলেগ ধৰণৰ লাইট এবজৰ্ব কৰি ল'ব গতিকে তাৰ ডিফাৰেন্স এটা থাকিব সেই ডিফাৰেন্সটো আমি ষ্টাডি কৰি পেলাই ক'ব পাৰো যে তাৰ ভিতৰত কেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ আছে বা কেনেকুৱা ধৰণৰ ডিফাৰেন্স আছে গতিকে ষ্ট্ৰাকচাৰ এটা ষ্টাডি কৰিবৰ কাৰণে সেই ষ্ট্ৰাকচাৰটো আৰু ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশনৰ মাজত সদায় কি কৰা হয় ইন্টাৰেকশন কৰা হয় ইন্টাৰেকশন কৰি পেলাই তাৰ পৰা হোৱা ট্ৰান্সমিটেড এবজৰ্পশন আৰু ৰিফ্লেকশন হোৱা ৰেডিয়েশন বিলাক আমি কি কৰো ষ্টাডি কৰি পেলাই আমি ইন্টেন্সিটি ভাৰ্সেস ওয়েভলেংথ বা ইন্টেন্সিটি ভাৰ্সেস ফ্ৰিকুৱেন্সি যেটো গ্ৰাফ বহাও এই গ্ৰাফটোকে আমি কি কৰো ষ্টাডি কৰো আৰু এই গ্ৰাফটোকে কি বুলি কয় তোমাৰ স্পেক্ট্ৰা বুলি কয় বুজি পালা গতিকে এই স্পেক্ট্ৰাসমূহ এইখিনি আগতে লিখি লোৱা তোমালকে এতিয়া স্পেক্ট্ৰা বিভিন্ন ধৰণৰ থাকিব পাৰে এতিয়া স্পেক্ট্ৰাম বিভিন্ন ধৰণৰ পোৱা যায় এটা স্পেক্ট্ৰাম পোৱা যায় আমাৰ কি কন্টিনিউয়াস স্পেক্ট্ৰাম বুলি কয় কি স্পেক্ট্ৰাম কন্টিনিউয়াস স্পেক্ট্ৰাম এটা কোন ধৰণৰ স্পেক্ট্ৰামক কন্টিনিউয়াস স্পেক্ট্ৰা বুলি কোৱা যায় সোৱা এইফালে যদিহে তুমি যেটো ইন্টেন্সিটি ভাৰ্সেস ওয়েভলেংথ গ্ৰাফটো যদি তুমি বহাইছা তেনে হলে ইহতৰ মাজত যদি কোনো ধৰণৰ পিক বিলাকৰ মাজত যেটো গ্ৰাফ পাইছা ইয়াৰ মাজত কোনো ধৰণৰ কি নাথাকে গ্যাপ নাথাকে তেনে হলে সেই গ্ৰাফবোৰক কি বুলি কোৱা হয় কন্টিনিউয়াস স্পেক্ট্ৰাম বুলি কোৱা হয় ঠিক আছে তোমালোকৰ ডেফিনেশনটো লিখিব পাৰিবা when the graph between intensity and the lambda or wavelength there is no breakage or there is no
gap in between the spikes in the graph. Such kind of graph is called continuous spectra. Or discrete বা line spectrum বুলিলে কি বুজা? এতিয়া চোৱা কিছুমান এনেকুৱা ধৰণৰ তুমি স্পেক্ট্ৰাম পাবা যদি তুমি কি কৰা এইফালে তুমি ফ্ৰিকুৱেন্সি বহাইছা আনফালে তুমি কি বহাইছা ইন্টেন্সিটি অফ দ্য ৰেডিয়েশন বহাইছা এনেকুৱা ধৰণৰ কেতিয়াবা এনেকুৱা ধৰণৰ তুমি কি পাব পাৰা গ্ৰাফ পাব পাৰা যে এইবিলাকৰ মাজত তোমাৰ কি আছে কিছুমান এনেকুৱা ধৰণৰ ৰেডিয়েশন বা এইবিলাকৰ মাজত কি আছে কিছুমান গেপ পাইছা হয় এনেকুৱা ধৰণৰ স্পেক্ট্ৰাক কি বুলি কয় লাইন স্পেক্ট্ৰা আমি কিছুমান লাইন দেখিব পাইছো হয় ইয়াৰ মাজত কিছুমান কি আছে গেপ আছে মানে কি এইখিনি ৰেডিয়েশনটো কি কৰিব পৰা নাই এবজৰ্ব বা ইমিশন কৰিব পৰা নাই গতিকে এনেকুৱা ধৰণৰ লাইন যদি দেখিব পাওঁ তেনেকুৱা ধৰণৰ স্পেক্ট্ৰামক আমি কি বুলি কওঁ লাইন স্পেক্ট্ৰাম বুলি কওঁ সো ডেফিনেশনটো লিখিব পাৰা when there are gaps in between the lines of a spectrum such spectra is called line spectrum. Generally, for example, atomic spectra. যিবোৰ atomic আমি spectra পাই atomic spectra যিবোৰ পাম সেই atomic spectra বোৰ কি হয় লাইন স্পেক্ট্ৰাম হয় এইবোৰ কন্টিনিউয়াস নহয় ইয়াৰ মাজত কিছুমান গ্যাপ থাকিব যদি কন্টিনিউয়াস গ্ৰাফ পাওঁ আমি তেনেহলে কি বুলি কম কন্টিনিউয়াস স্পেক্ট্ৰাম বুলি কম ঠিক আছে গতিকে এইখিনি তোমালোকে কি কৰি লোৱা এতিয়া নোট ডাউন কৰি লোৱা এতিয়া চোৱা types of atomic spectra there are two types of atomic spectra are there types of atomic spectra দুই ধৰণৰ atomic spectra পোৱা যায় আমি আৰু জেনাৰেলি এক নম্বৰটো আমাক কি বুলি কয় emission spectra আৰু আনটো কি বুলি কয় তোমাৰ absorption spectra এটা absorption spectra মানে কি emission spectra মানে কি হয় তা এটা एग्जांपल দি পঢ়ালে বৰ ভালদৰে বুজি পাবা গতিকে মই ইয়াতে एग्जांपल এটা দি পেলাই আলোচনা কৰিছো সোৱা তুমি কিবা এটা সাবস্টেন্স এটা কি কৰা কনসিডাৰ কৰা সাপোজ এইটো এটা কি কৰিছা তুমি সাবস্টেন্স এটা কনসিডাৰ কৰিছা এই বক্সটোৰ ভিতৰত কি কৰিছা এটা সাবস্টেন্স এটা তুমি কনসিডাৰ কৰিছা এটা এই ফালৰ পৰা তুমি কি কৰা ইলেক্ট্ৰোম্যাগনেটিক ৰেডিয়েশন h মি পৰিমাণৰ ইলেক্ট্ৰোম্যাগনেটিক ৰেডিয়েশন এই ফালৰ পৰা কি কৰিছা সাবস্টেন্সটো স্ট্ৰাইক কৰিছা এটা সাবস্টেন্সটো কি কৰিব এই ৰেডিয়েশনটোৰ কিবাখিনি অংশ কি কৰিব হি কিবাখিনি অংশ কি কৰিব হি এবজর্ব কৰি লব হয় এবজর্ব কৰি লৈ পেলাই কি কৰিব এটো যেহেতু গ্ৰাউন্ড ষ্টেটত আছে মানে এবজর্ব কৰি লৈ পেলাই কি হ'ব ই এক্সাইটেড ষ্টেটলৈকে যাব এক্সাইটেড ষ্টেটলৈকে গৈ পেলাই ই আকৌ কি কৰিব গ্ৰাউন্ড ষ্টেটলৈকে যাব কিহৰ কাৰণে কাৰণ নেচাৰত যিবিলাক বস্তু থাকে তোমালোকে এটা কথা মন কৰিবা নেচাৰত যিবোৰ বস্তু থাকে ই সদায় কি কৰিব বিচাৰে গ্ৰাউন্ড ষ্টেটত থাকিব বিচাৰে মানে মিনিমাম এনাৰ্জি ষ্টেটত থাকিব বিচাৰে কিহৰ কাৰণে কাৰণ বস্তু এটা সদায় যেতিয়া মিনিমাম এনাৰ্জি ষ্টেটত থাকে তাৰ ষ্টেবিলিটি সদায় কি হয় ম্যাক্সিমাম হয় সো তুমি সদায় কি বিচাৰিবা হাইয়েষ্ট ষ্টেবিলিটি থাকিব বিচাৰিবা হয় গতিকে এই সাবস্টেন্সটোই কি কৰিব বিচাৰিবি হি ম্যাক্সিমাম ষ্টেবিলিটি লকে যাব বিচাৰিব গতিকে ই কি কৰিব এনাৰ্জিটো কি কৰিব হি ইমিট কৰি দিব হয় ইমিট কৰি দিলে এই যেটো যিখিনি পৰিমাণৰ হি এনাৰ্জি ইমিট কৰি দিছে এই এনাৰ্জিখিনি যদি আমি কি কৰো ৰেকৰ্ড কৰি ৰাখো তেনে হলে ৰেকৰ্ড কৰি ৰাখিলে আমি যেটো স্পেক্ট্ৰাম পাম হেতুক আমি কি বুলি কম ইমিশন স্পেক্ট্ৰাম বুলি কম হয়নে আনহাতে ই কি কৰিব পাৰে ইয়াৰটো কিবাখিনি অংশ কি হৈছে ই এবজর্ব কৰি লৈছে আৰু বাকি ৰেডিয়েশন কিছুমান ওয়েভলেংথৰ ৰেডিয়েশন কি কৰিছে ওয়েভ কি কৰি লৈছে ই এবজর্ব কৰিছে কিছুমান কি কৰিব ই ট্ৰান্সমিশন কৰিব কি কৰিব ই ট্ৰান্সমিটেড কৰিব
গতিকে এই ট্ৰান্সমিশ্যন হোৱা লাইটখিনি ৰেডিয়েশ্যনখিনি যদি তুমি ৰেকৰ্ড কৰা ৰেকৰ্ড কৰিলে তুমি যিটো গ্ৰাফ পাবা সেই গ্ৰাফটো কি বুলি সেই গ্ৰাফটোত কি নাথাকিব যিখিনি লাইট এবজৰ্ব হৈ গৈছে সেই লাইটখিনিৰ কাৰণে এই যিটো ৰেকৰ্ড পাবা তুমি ইয়াৰ পৰা যিটো ৰেকৰ্ড পাবা যিখিনি লাইট এবজৰ্ব হৈ গৈছে সেই লাইটখিনিতো ইয়াতে নাথাকে কিহৰ কাৰণে কাৰণ অলৰেডি সাবষ্টেন্সটো কি কৰিছে ই এবজৰ্ব কৰি লৈছে বাকিখিনিয়ে কি কৰিব ট্ৰান্সমিশ্যন কৰিব গতিকে ট্ৰান্সমিশ্যন লাইটখিনিয়ে কি হ'ব তোমাৰ ইয়াতে স্পেক্ট্ৰা হিচাপে আহিব বাকি যিখিনি এবজৰ্ব হৈ থাকি গৈছে ৰেডিয়েশ্যন যিখিনি ওয়েভলেংথৰ ৰেডিয়েশ্যন তোমাৰ কি হৈছে এবজৰ্ব হৈ থাকি গৈছে সেইখিনিত কি হ'ব খালি গেপ ৰব হয়নে এইবিলাক কি ৰব এবজৰ্পচন গেপ ৰব কিহৰ কাৰণে কাৰণ এবজৰ্পচন অলৰেডি এইবোৰ লাইট কি হৈ গৈছে অলৰেডি এবজৰ্পচন হৈ গৈছে গতিকে এনেকুৱা ধৰণৰ ৰেডিয়েশ্যনক বা এনেকুৱা ধৰণৰ স্পেক্ট্ৰাম আমি কি বুলি কম এবজৰ্পচন স্পেক্ট্ৰাম বুলি কম সো ইমিশন স্পেক্ট্ৰাম মানে তোমালোকে লিখিব পৰা it is the spectra of the emitted light that a substance absorbed on interaction with electromagnetic radiation হয় electromagnetic radiation লগত যেতিয়া হি কি কৰিব interaction কৰিলে তাৰ কি যিখিনি পৰিমাণে হে এনাৰ্জি এবজৰ্ব কৰি লব সেইখিনি পৰিমাণে এনাৰ্জি কি কৰিব হে এৰি দিব যিখিনি এনাৰ্জি এৰি দিব সেই এনাৰ্জিখিনিক যদি আমি কি কৰো ৰেকৰ্ড কৰি ৰাখো সেই ৰেকৰ্ডখনকে কি বুলি কওঁ আমি ইমিশন স্পেক্ট্ৰাম বুলি কওঁ আনহাতে এবজৰ্পচন স্পেক্ট্ৰাম মানে কি it is the graph or it is the spectra of transmitted light from a substance where the gaps of absorption peaks or radiations present হয় এতিয়া এবজৰ্পচন স্পেক্ট্ৰাম মানে আৰু ইমিশন স্পেক্ট্ৰাম মানে কি বুজি পালা গতিকে এইখিনি তোমালোকৰ বেসিক হয় স্পেক্ট্ৰামৰ কথা আৰু এটা এক্সাম্পল আছে সেই এক্সাম্পলটো মই কৈ দি আছো চোৱা তুমি যদি কি কৰা সোডিয়ামৰ যদি কি লোৱা স্পেক্ট্ৰা লোৱা সাপোজ সোডিয়ামৰ কি কৰিছা তুমি এটা ৰেডিয়েশন লৈ পেলাই স্পেক্ট্ৰা এটা লৈছা স্পেক্ট্ৰা ললে তুমি দেখিবা সোডিয়ামৰ সাপোজ তুমি ইমিশন স্পেক্ট্ৰা লৈছা কি স্পেক্ট্ৰা লৈছা ইমিশন স্পেক্ট্ৰা ললে দুটা ঠাই দুটা ওয়েভলেংথত দুটা পিক দেখিব পোৱা যায় মই ভ্যালু কেটা পাহৰি গলো চাই দি আছো ৰবা দুটা পিক পোৱা যায় এটা কিহত পোৱা যায় 589 পিকোমিটাৰত আৰু এটা কিহত পোৱা যায় 589.6 পিকোমিটাৰত পিকোমিটাৰ নে নেনোমিটাৰ মই ভালদৰে নাজানো নেনোমিটাৰ যেতিয়া আমি কি কৰিম সোডিয়ামৰ এটমিক স্পেক্ট্ৰা লম তেতিয়া দেখিম যে দুটা কি পাইছো আমি ইমিশন স্পেক্ট্ৰা পাইছো এই দুটা পজিশন যেতিয়া ওয়েভলেন্থ এনেকুৱা অৱস্থাত থাকি কৰে এনেকুৱা ধৰণৰ আমি কি পাইছো ইমিশন স্পেক্ট্ৰা এটা পাইছো মানে কি
এইখিনি পৰিমাণৰ ৱেভলেন্থ কি কৰিছে সোডিয়াম মেটেলটো কি কৰিছে এবজৰ্ব কৰি লৈছে এবজৰ্ব কৰিলে আকৌ ইমিশন কৰি দিছে হয় ঠিক সেইদৰে আমি যদি ইয়াৰ এবজৰ্পচন স্পেক্ট্ৰাটো লম যেতিয়া আমি ইয়াৰ এবজৰ্পচন স্পেক্ট্ৰাটো লম তেতিয়া আমি কি দেখিম এই যেটো স্পেস পাইছা এইটো পইণ্টত গ্ৰাফডালৰ এইটো পইণ্টত আমি কি পাম কিছুমান ডাৰ্ক দেখিব পাম ডাৰ্ক লাইন দেখিব পাম কিহৰ কাৰণে কাৰণ অলৰেডি এই সাবষ্টেন্সটো কি হৈছে এই ৰেডিয়েশনটো এই ৱেভলেন্থৰ ৰেডিয়েশনটো অলৰেডি কি হৈছে তোমাৰ এবজৰ্ব হৈ গৈছে বুজি পালা গতিকে ইমিশন স্পেক্ট্ৰাম মানে কি এবজৰ্পচন স্পেক্ট্ৰাম মানে কি লাইন স্পেক্ট্ৰাম মানে কন্টিনিউয়াস স্পেক্ট্ৰাম মানে কি স্পেক্ট্ৰোস্কোপি মানে কি এই বেসিক বস্তুখিনি তোমালোকে হাইড্ৰোজেন স্পেক্ট্ৰা পঢ়াৰ আগতে বুজি পাব লাগিব গতিকে এইখিনি বস্তু তোমালোকে নোট কৰি লোৱা এতিয়া আমি হাইড্ৰোজেন এটমৰ যেটো এটমিক স্ট্ৰাকচাৰ হয় এটমিক স্ট্ৰাকচাৰৰ ইমিশন স্পেক্ট্ৰাটা চাম হয় হাইড্ৰোজেন এটমৰ যেতিয়া ইমিশন স্পেক্ট্ৰাটো চোৱা গৈছিলে সেই ইমিশন স্পেক্ট্ৰাটো দেখিছিলে হাইড্ৰোজেনৰ ইমিশন স্পেক্ট্ৰাটো কেনে ধৰণে লোৱা হয় এটা কন্টেইনাৰৰ ভিতৰত কি কৰা হয় হাইড্ৰোজেন গেছ লোৱা হয় আৰু ইয়াৰ মাজেৰে কি কৰা হয় এক বিভিন্ন ৰেঞ্জৰ কি কৰা হয় ইলেক্ট্ৰোমেগনেটিক ৰেডিয়েশন ইয়াৰ মাজেৰে পাস কৰিলে দেখিব পোৱা গ'ল যে হাইড্ৰোজেন এক্সাইটেড ষ্টেটত যায় এক্সাইটেড গ্ৰাউণ্ড ষ্টেটত আহিব আৰু আহি পেলাই কিছুমান ই ৰেডিয়েশন কি কৰিব ইমিট কৰিব হয় ইমিট কৰোতে এই যেটো ৰেডিয়েশন ইমিট কৰিলে এই ৰেডিয়েশনটো যেতিয়া আমি কি কৰিম ওয়েভলেন্থ ভাৰ্সেস ইন্টেন্সিটিৰ গ্ৰাফ এটাত বহুৱালে দেখিব পোৱা গ'ল যে যিবোৰ ওয়েভলেন্থ পাইছো সেই ওয়েভলেন্থৰ বিভিন্ন ৰেঞ্জত কিছুমান কি পোৱা গ'ল কিছুমান লাইন পোৱা গ'ল বিভিন্ন ইন্টেন্সিটিৰ কিছুমান লাইন পোৱা গ'ল এনেকুৱা ধৰণৰ কিছুমান কি পোৱা গ'ল লাইন পোৱা গৈছিলে হয় এনেকুৱা ধৰণৰ কিছুমান লাইন পোৱা গৈছিলে এনেকুৱা ধৰণৰ লাইন পোৱা গৈছিল মানে কি এটো জেনাৰেলি কি স্পেক্ট্ৰা বুলি কৈছো মই ইমিশন স্পেক্ট্ৰা সো মই আগতে কৈ দিছো এবজৰ্পচন স্পেক্ট্ৰা মানে কি ইমিশন স্পেক্ট্ৰা মানে কি এই ক্ষেত্ৰত আমি কি কৰিছো এটা কন্টেইনাৰৰ ভিতৰত হাইড্ৰোজেন এটম লোৱা হয় হাইড্ৰোজেন এটম লৈ পেলাই কি কৰা হয় ইলেক্ট্ৰোমেগনেটিক ৰেডিয়েশনৰ দ্বাৰা স্ট্ৰাইক কৰিলে যেটো ইমিশন হ'ব সেই ইমিশনটো আমি ৰেকৰ্ড কৰিছো আৰু ৰেকৰ্ডটো কেনেকুৱা হ'ব এনেকুৱা ধৰণৰ এটা এটমিক স্পেক্ট্ৰা পোৱা যাব ইয়াতে আমি কি পাম কিছুমান লাইন স্পেক্ট্ৰাম পাম লাইন স্পেক্ট্ৰাম মানে কি হ'ব এটা স্পেসিফিক এনাৰ্জি মানে কি এইটো ওয়েভলেন্থৰ যেটো এনাৰ্জি হয় ইয়াৰ কিবা এটা স্পেসিফিক এনাৰ্জি এটা থাকিব হয় ল্যাম্ডা 1 ৰ কাৰণে E1 এনাৰ্জি থাকিব মানে কি হাইড্ৰোজেন এটমে কি কৰিব পাৰে সো মই ইয়াতে কি ক'ব বিচাৰিছো এক্স্যাক্টলি লাইন স্পেক্ট্ৰাম যেতিয়া পোৱা গৈছিলে এই লাইন স্পেক্ট্ৰামটো বিভিন্ন ধৰণৰ ডিসকভাৰী ক্ষেত্ৰত সহায় কৰিছিলে বোৰৰ যিবোৰ মডেল হয় সেই বোৰৰ মডেলটো প্ৰপ'জ কৰিবৰ কাৰণে বা ফৰ্মুলেট কৰিবৰ কাৰণে এই লাইন স্পেক্ট্ৰাম মানে বহু পৰিমাণে তোমাক কি কৰিছিলে বোৰক হেল্প কৰিছিলে বোৰে কেনে ধৰণে ইউজ কৰিছিলে সোৱা এই স্পেক্ট্ৰামখন চাই পেলাই বোৰে কৈছিলে যে যেহেতু লাইন স্পেক্ট্ৰাম পোৱা গৈছে গতিকে লাইন স্পেক্ট্ৰাম পাবৰ কাৰণে কি হ'ব লাগিব যে কিছুমান ডিসক্ৰিট এমাউন্টত কিছুমান স্পেসিফিক এমাউন্ট কনস্ট্যান্ট এমাউন্টৰ কি হ'ব লাগিব লাইট কি হ'ব ৰেডিয়েশন কি হ'ব লাগিব ইমিট হ'ব লাগিব ইমিট হোৱাৰ কাৰণে কি হৈছে এই কিছুমান স্পেসিফিক ওয়েভলেন্থ বা স্পেসিফিক এনাৰ্জিৰ কি হৈছে লাইট কিছুমান পিক কিছুমান আমি কি হৈছে হাইড্ৰোজেন স্পেক্ট্ৰাৰ যিখন ইমিশন স্পেক্ট্ৰা হয় তাতে পোৱা গৈছে এতিয়া সোৱা মই লাইন এটা লিখি থৈ দিছিলো সোৱা ইয়াতে লিখি থৈ দিও হিয়াৰ discrete spectral lines are observed means that is this means energy is emitted in discrete amounts এতিয়া সোৱা তুমি এটা কন্ডিশন সোৱা ৰাদাৰফোৰ্ডৰ যেটো এটমিক মডেল আছে ৰাদাৰফোৰ্ডৰ এটমিক মডেল মানে কি এই বস্তুটো অকমান নিউক্লিয়াছ আছিল নিউক্লিয়াছৰ চাৰিফালে যিবোৰ কি থাকিব
অৰবিট থাকিব এই অৰবিটসমূহত তোমাৰ কি থাকে ইলেক্ট্ৰনসমূহ ঘূৰি থাকে হয় এইটো আসলে ৰাদাৰফোৰ্ডৰ ইলেক্ট্ৰনিক মডেল হয় ইয়াতে সাপোজ এটা ইলেক্ট্ৰন এটা আছে ইয়াতে আমি হাইড্ৰোজেন এটমটো কনসিডাৰ কৰো এতিয়া চোৱা আৰু এটো কি এক নম্বৰ এটো n1 বুলি কনসিডাৰ কৰা n2 আৰু এটো n3 যিমানে নিউক্লিয়াছ পৰা বাঢ়ি গৈ থাকিব অৰবিটটো এই ইলেক্ট্ৰনৰ যেটো এনাৰ্জি হ'ব হে এনাৰ্জিটো কি হৈ গৈ থাকিব বাঢ়ি গৈ থাকিব এই কথাটো তোমালোকে মনত ৰাখিবা এতিয়া চোৱা যেটো ডিসক্ৰিট এমাউন্টত এনাৰ্জি ৰিলিজ হৈছে হয় গতিকে যেতিয়া ইয়াৰ ওপৰত ডিসক্ৰিট এমাউন্টত এনাৰ্জি ৰিলিজ হ'ব লাগিলে কিবা এটা ডিসক্ৰিট স্পেসিফিক সাপোজ এনেকুৱা ধৰণৰ এনাৰ্জি ডিফাৰেন্সৰ মাজত কি হ'ব লাগিব ইলেক্ট্ৰন এটা কি হ'ব লাগিব আপ ডাউন হ'ব লাগিব হয় মই কি ক'ব বিচাৰিছো এতিয়া চোৱা ইয়াৰে যিবোৰ আমি পিক পাইছো এই পিকবোৰ কিহৰ পিক এই পিকবোৰ হৈছে কিহৰ ইলেক্ট্ৰনিক এনাৰ্জি পিক মানে কি যেতিয়া হাইড্ৰোজেন এটম এটা বাহিৰৰ পৰা ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশনৰ দ্বাৰা কি কৰা হয় এনাৰ্জি দ্বাৰা স্ট্ৰাইক কৰা হয় এই ইলেক্ট্ৰনটো কি কৰিব এনাৰ্জি এবজৰ্ব কৰি ল'ব এবজৰ্ব কৰি লৈ কি হ'ব হয় আপাৰ লেভেলত n2 লৈকে বা n1 লৈকে কি কৰিব ই মাইগ্ৰেট কৰিব শিফট হ'ব শিফট হোৱাৰ লগে লগে ইয়াৰ পৰা সাপোজ n2 লৈকে গ'ল হয়নে n2 লৈকে যোৱাৰ লগে লগে এই ইলেক্ট্ৰনৰ এনাৰ্জিটো কি হ'ব বেছি হৈ যাব যেহেতু ই এক্সাইটেড ষ্টেটত গ'ল এক্সাইটেড ষ্টেটৰ পৰা ই কি কৰিব সদায় কি কৰিব এক্সাইটেড ষ্টেটৰ পৰা সদায় ই গ্ৰাউণ্ড ষ্টেটত আহিব চেষ্টা কৰিব গতিকে এই ইলেক্ট্ৰনটো আকৌ কি কৰিব এনাৰ্জি সেম পৰিমাণৰ এনাৰ্জি ইমিট কৰি পেলাই কি কৰিব গ্ৰাউণ্ড ষ্টেটলৈকে আহিব চেষ্টা কৰিব আৰু এই লাইনটোকে আমি কি কৰিছো আমি এই স্পেক্ট্ৰাত পাইছো ঠিক আছে গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ শিফটিং হ'ব এক্সাইটেড ষ্টেটলৈকে যাব তাৰ পিছত আকৌ কি হ'ব গ্ৰাউণ্ড ষ্টেটলৈকে হ'ব গতিকে এইবোৰ এনাৰ্জিৰ কাৰণে আমি এই পিকবোৰ পাইছো আৰু যেহেতু এই এনাৰ্জিটো এটা কনস্ট্যান্ট তাৰ পাছত এটা ডিসক্ৰিট এমাউন্ট অফ এনাৰ্জি গতিকে আমি কি ক'ব পাৰো তেতিয়া ডিসক্ৰিট এমাউন্ট অফ এনাৰ্জি পাম যেতিয়া আমি স্পেসিফিক মানে কি কনস্ট্যান্ট এনেকুৱা ধৰণৰ এনাৰ্জি লেভেল পাম আমি হয়নে নহয় গতিকে এনেকুৱা ধৰণৰ এনাৰ্জি লেভেল থাকিলে আমি কি পাম এনেকুৱা ধৰণৰ ডিসক্ৰিট এমাউন্টৰ স্পিক কিছুমান সো ডিসক্ৰিট এমাউন্টৰ এনাৰ্জি যেতিয়া ৰিলিজ হৈ যায় এটো মানে আমি কি লিখিব পাৰো therefore we can say the orbit around the nucleus have their own specific energy মানে যিবোৰ এই অৰবিট আছে এই অৰবিটসমূহৰ নিজা নিজা কিছুমান কি থাকিব এনাৰ্জি থাকিব আৰু ইহতৰ মাজত যেতিয়া ইলেক্ট্ৰনে কি কৰিব ট্ৰানজিশন কৰিলে ইয়াৰ পৰা কি হ'ব এটা ডিসক্ৰিট এমাউন্টৰ এনাৰ্জি ৰিলিজ হ'ব সো ট্ৰানজিশন বিটুইন দিস transitions between the transition মানে কি ইলেক্ট্ৰন এটা এনাৰ্জি লেভেল পৰা আন এটা এনাৰ্জি লেভেললৈকে যোৱাকে কি বুলি কয় শিফটিং হোৱাটোকে আমি কি বুলি কৈছো ট্ৰানজিশনস বুলি কৈছো হয় ট্ৰানজিশন বিটুইন these electronic energy levels emitted or absorbed emits discrete amount of energy হয় এতিয়া আমি ৰাদাৰফোৰ্ডে যেটো কথা কৈছিলে যে ৰাদাৰফোৰ্ডে কি কৈছিলে যে নিউক্লিয়াছৰ চাৰিফালে কি থাকে ইলেক্ট্ৰনসমূহ কিছুমান অৰবিটত কি হৈ থাকে ঘূৰি থাকে ঠিক এইটো কথাকে বৰে কি কৰিছিলে
বোৰে কি কৰিলে এটমিক স্পেক্ট্ৰাৰ পৰা ক'লে এটমিক স্পেক্ট্ৰাৰ পৰা তেওঁ কি ক'লে যে হাইড্ৰজেন এটমৰ যেটো নিউক্লিয়াছৰ চাৰিওফালে কিছুমান অৰবিট থাকে এই অৰবিটসমূহৰ কি থাকে কিছুমান স্পেসিফিক এনাৰ্জি থাকে আৰু আমি বাহিৰৰ পৰা যেতিয়া আমি এনাৰ্জি দিম তেনেহলে এই ইলেক্ট্ৰনটোৱে এই যিবোৰ আমাৰ অৰবিট থাকে এই অৰবিটসমূহলৈকে কি কৰিব পাৰে ট্ৰানজিশন কৰিব পাৰে বিভিন্ন এনাৰ্জি থকা অৰবিটসমূহলৈকে ট্ৰানজিশন কৰিব পাৰে আকৌ লাইটটো ইমিট কৰি পেলাই হি গ্ৰাউণ্ড ষ্টেটলৈকে আহিব পাৰে লাইট কিমান পৰিমাণৰ এই যিখিনি পৰিমাণ ইহতৰ মাজত যিমান ডিফাৰেন্স থাকে এনাৰ্জি ডিফাৰেন্স থাকে সেই পৰিমাণৰ লাইট কি কৰিব পাৰে ই ইমিট কৰি পেলাই আকৌ গ্ৰাউণ্ড ষ্টেটত আহিব পাৰে হয় এইখিনি কথাৰ পৰা তোমালোকে কি ক'ব পাৰা ৰাদাৰফৰ্ডে কি কৈছে ৰাদাৰফৰ্ডৰ ড্ৰবেকটো কি আছিল ৰাদাৰফৰ্ডে এইখিনি কথা কৈছিলে কিন্তু ৰাদাৰফৰ্ডে কি কৈছিলে যে ইলেক্ট্ৰনটো ইয়াৰ চাৰিওফালে যেতিয়া ঘূৰি থাকিব হি কন্টিনিউয়াছলি কি কৰিব এনাৰ্জি কি কৰি থাকিব ইমিট কৰি থাকিব যদি কন্টিনিউয়াছলি ইমিট কৰি থাকে তেনেহলে কি হ'ব এটা সময়ত গৈ পেলাই কি কৰিব ই নিউক্লিয়াছৰ শ্ৰিংক হৈ যায় হয় ইলেক্ট্ৰনটো এটো ড্ৰবেক আছিল কিন্তু এই ড্ৰবেকটো বোৰে কেনে ধৰণে আতৰ কৰিছিলে তেওঁ কৈছিলে কি নিউক্লিয়াছৰ চাৰিওফালে যিবোৰ এটম ইলেক্ট্ৰনিক এনাৰ্জি লেভেল আছে বা যিবোৰ অৰবিট আছে সেই অৰবিটসমূহৰ কিছুমান নিজা নিজা এনাৰ্জি থাকে আৰু সেই এনাৰ্জিসমূহ কিছুমান ডিসক্ৰিট এমাউন্টতহে কি হয় ৰিলিজ হয় কিছুমান স্পেসিফিক কনস্ট্যান্ট এমাউন্টতহে কি হয় ৰিলিজ হয় এইখিনি কথা কৈ পেলাই তেওঁ যেটো কি আছিল ড্ৰবেক আছিল কাৰ ড্ৰবেক ৰাদাৰফৰ্ডৰ যেটো ড্ৰবেক আছিল সেই ড্ৰবেকটো তেওঁ এলিমিনেট কৰিছিল তাৰ পিছত তেওঁ দেখিলে যে কিছুমান স্পেক্ট্ৰাল কিছুমান ৰেঞ্জত কিছুমান স্পেক্ট্ৰাল লাইন দেখিব পোৱা গ'ল হয়নে এই স্পেক্ট্ৰাল লাইনসমূহ বিভিন্ন জন সাইন্টিস্টে বিভিন্ন ধৰণে কি কৰিছিল ষ্টাডি কৰিছিল ভিজিবল ৰেঞ্জত কিছুমান লাইন দেখিব ভিজিবল ৰেঞ্জত মানে কি আমি চকুৰে যিবোৰ লাইট দেখিব পাওঁ সেই লাইটবোৰক ভিজিবল ৰেঞ্জ বুলি কয় মই যেতিয়া ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশন পঢ়াইছো তেতিয়া পঢ়াই দিছিল চাগে ভিজিবল ৰেডিয়েশনত যিবোৰ লাইট পোৱা গ'ল সেই লাইটবোৰ বামাৰ নামৰ এজন সাইন্টিস্টে কি বামাৰ নামৰ সাইন্টিস্ট এজনে কি কৰিলে এনালাইসিস কৰিলে বামাৰ নামৰ সাইন্টিস্ট এজনে যেতিয়া এনালাইসিস কৰিলে তেওঁ দেখিলে So 1885 বামাৰ নামৰ এজন সাইন্টিস্ট এজনে যিবোৰ হাইড্ৰজেনৰ এটমিক স্পেক্ট্ৰা তাৰ ভিজিবল ৰেঞ্জৰ যিখিনি লাইন পাইছিলে সেই লাইনসমূহ তেওঁ এনালাইজ কৰি চালে তাৰ পিছত দেখিলে যিবোৰ লাইন পোৱা গৈছিল সেই লাইনসমূহ এটা ফৰ্মুলা এটা কি কৰে ফলো কৰে সেই ফৰ্মুলাটো কি হৈছে তোমাৰ ওয়েভ নাম্বাৰ মানে কি 1/λ is equal to RH এটো এটা কনস্ট্যান্ট হয় into 2 square minus n square এই ফৰ্মুলাটো কি কৰে ভিজিবল ৰেঞ্জত থকা লাইনসমূহ ফলো কৰে হয় ইয়াত n টো কি হ'ব তোমাৰ n ৰ ভ্যালু 3 4 5 6 এনেকুৱা ধৰণে তোমাৰ বাঢ়ি গৈ থাকিব এটো কি ওয়েভ নাম্বাৰ মই যেতিয়া বোৰ মডেল পঢ়াম তেতিয়া এই ইকুৱেশনটো ভালদৰে বুজাই দিম গতিকে বাকিবোৰ ৰিজনৰ যেতিয়া ডিসকাশন কৰা হল যেতিয়া এনালাইসিস কৰা হল তেতিয়া হলে আৰু এটা কি পোৱা গল সূত্ৰ এটা কমন সূত্ৰ এটা পোৱা গল যে যিবোৰ ৰেঞ্জত পোৱা গৈছে সেই ৰেঞ্জৰ যিবোৰ ওয়েভ নাম্বাৰ পিকৰ যেটো ওয়েভ নাম্বাৰ সেই ওয়েভ নাম্বাৰটো কি হয় RH into n1 square minus n2 square ঠিক আছে এটো কি বুলি কয় ৰিডবাৰ্গৰ কনস্ট্যান্ট বুলি কয় ৰিডবাৰ্গ কনস্ট্যান্ট ইয়াৰ ভ্যালু হৈছে তোমাৰ 9477 সেন্টিমিটাৰ ইনভার্স 1 মই চাই দি আছো ৰবা 96 এটো অলপ কাৰেকশন কৰি লবা 9677 সেন্টিমিটাৰ ইনভার্স 1 আৰু ইয়াত n1 আৰু n2 কি হৈছে তোমাৰ কি হৈছে কিছুমান ইলেক্ট্ৰনিক এনাৰ্জি লেভেল এই যিবিলাক n1 n2 ইয়াতে মই দেখুৱাইছো সেইবিলাকে কি হৈছে ইলেক্ট্ৰনিক এনাৰ্জি লেভেল হয় গুটেবোৰ ৰিজনৰ কাৰণে যিবোৰ আমাৰ কমন ইকুৱেশনটো পোৱা গল সেই ইকুৱেশনটো কি এটো ৰিডবাৰ্গৰ ইকুৱেশন বুলি কয় এই ইকুৱেশনটো মনত ৰাখিবা লাগে কেতিয়াবা সো মই ইয়াতে কি কলো
যে বামাৰে কি কৰিলে ভিজিবল ৰেঞ্জত যিবোৰ স্পেক্ট্ৰেল লাইন পাইছিলে সেই স্পেক্ট্ৰেল লাইনসমূহ তেওঁ এনালাইজ কৰিছিলে এনালাইজ কৰি দেখিলে যে স্পেক্ট্ৰেল লাইনসমূহৰ যিবোৰ ৱেভ নাম্বাৰ হয় সেই ৱেভ নাম্বাৰসমূহ এটা ফৰ্মুলা এটা কি কৰে তোমাৰ ফলো কৰে সেই ফৰ্মুলাটো কি আছে মিউ এইটো ৱেভ নাম্বাৰ ফৰ ইউ মিউ বাৰ ইজ ইকুৱেল 1 বাই লেমডা ইট ইজ ইকুৱেল টু আৰ এইচ হোল ইনটু 1/2 স্কোয়ার মাইনাস 1/n স্কোয়ার হয় য'ত এনৰ ভ্যালু কি হ'ব তোমাৰ 3 পৰা আৰম্ভ হৈ পেলাই ইনফিনিটিলৈকে গৈ থাকিব ঠিক আছে বাকিবোৰ ৰেঞ্জতো কি কৰিলে তাৰ স্পেক্ট্ৰেল লাইনসমূহ কি কৰা হৈছিলে এনালাইজ কৰিছিলে এনালাইজ কৰি পেলাই সেই স্পেক্ট্ৰেল লাইনসমূহৰ কি ৱেভ নাম্বাৰটো এটা কমন ফৰ্মুলা এটা পোৱা গৈছিলে সেই ফৰ্মুলাটো কি মিউ বাৰ ইজ ইকুৱেল টু আৰ এইচ ইনটু 1/n1 স্কোয়ার মাইনাস n2 স্কোয়ার এটো কি ৰিডবাৰ্গৰ কনস্ট্যান্ট ইয়াৰ ভ্যালু ক 109677 সেন্টিমিটার ইনভার্স 1 n1 হৈছে কি এটো লোৱেষ্ট এনাৰ্জি লেভেল এটো লোৱাৰ এনাৰ্জি লেভেল এটো হায়াৰ এনাৰ্জি লেভেল হয় কিহৰ হায়াৰ কাৰণ আমি এটা কৈছিল নহয় ইমিট কৰিব লাগিলে এটা হায়াৰ এনাৰ্জি পৰা লোৱাৰ এনাৰ্জি লৈকে আহিব লাগিব গতিকে তো হায়াৰ এনাৰ্জি লেভেল এটো n2 এটো n1 ঠিক আছে গতিকে এনে ধৰণে ষ্টাডি কৰিলে বিভিন্ন ধৰণৰ ৰিজন পোৱা গৈছিল পাঁচটা মেইন ৰিজন পোৱা গৈছে সেই ৰিজন কেইটা মই এতিয়া তোমালোকক লিখি দিম এইকেইটা লিখি ৰাখিবা আৰু এই কোৱেশ্চনটো তোমালোকক অংক কৰোঁতে লাগে সো এই তিনিটা এই পাঁচটা সিৰিজত কি পোৱা গৈছিল কিছুমান লাইন পোৱা গৈছিল আৰু এই লাইন কেইটাৰ n1 আৰু n2 ভ্যালু কেইটা মই ইয়াতে লিখি দিম সোৱা লিমেনৰ কাৰণে লিমেন বুলি সিৰিজ এটা পোৱা গৈছিল এই সিৰিজটোৰ কাৰণে n1 ৰ ভ্যালু সদায় 1 হ'ব মানে কি সদায় এক নম্বৰ অৰবিটৰ পৰা হি কি হ'ব এক্সাইটেশন হয় ইলেক্ট্ৰনটো আৰু n2 ৰ ভ্যালু সদায় 2 3 4 এনে ধৰণে বাঢ়ি যাব পাৰে ঠিক হেদৰে বামাৰ সিৰিজৰ কাৰণে n1 ৰ ভ্যালু সদায় কি হ'ব 2 মানে n2 n1 মানে কি এই দুই নম্বৰত থাকিব সদায় ইলেক্ট্ৰনটো ইয়াৰ পৰা কি হ'ব এক্সাইটেশন হ'ব সো বাকিবোৰৰ ভ্যালু কি হ'ব n2 ৰ ভ্যালু 3 4 5 এনে ধৰণে বাঢ়ি যাব ইয়াৰ ভ্যালু যদি 3 হয় n2 ৰ ভ্যালু 4 5 6 ইয়াৰ ভ্যালু যদি 4 হয় এটো 5 6 7 8 আৰু ইয়াৰ ভ্যালু যদি 5 হয় ইয়াৰ ভ্যালু 6 7 8 এনে ধৰণে এইফালে ইনফিনিটিলৈকে থাকিব ঠিক আছে এই পাঁচটা সিৰিজ পাইছিলে এই পাঁচটা সিৰিজ তোমালোকে মনত ৰাখিবা আৰু ইয়াৰ n1 আৰু n2 ৰ ভ্যালু মনত ৰাখিবা মই যেতিয়া তোমালোকক বোৰ মডেল পঢ়ালে তাৰ যিবোৰ প্ৰবলেম আলোচনা কৰিম তেতিয়া এই সূত্ৰটো কেনে ধৰণে এপ্লাই কৰিব লাগে সেই কথাটো মই তোমালোকক পঢ়াই দিম ঠিক আছে আজি হয়তো অলপ কনফিউজন থাকিব পাৰে কনফিউজন থাকিলে অলপ পঢ়িবা কিতাপখন ৰিডিং মাৰিবা তোমালোকে বুজি পাবা আৰু যিবোৰ নোটছ আছে সেই নোটছবোৰ মই তোমালোকক এটা লিংক এটা দি দিম ডেসক্ৰিপচন বক্সত তাৰ পৰা তোমালোকে ডাউনলোড কৰি লৈ ল'বা বেটাৰ তোমালোকে ক্লাছসমূহ লিখিব ট্ৰাই কৰা ক্লাছসমূহ লিখিলে তোমালোকে বেছি ভালদৰে বুজি পাবা ঠিক আছে আৰু কিবা ডাউট থাকিলে কমেন্ট সেকশনত কমেন্ট কৰিবা মই তাতে ৰিপ্লাই দিব ট্ৰাই কৰিম so see you in the next class thank you